Alright guys, welcome back to my YouTube channel. So আজি গৈ আছো গুৱাহাটী to ডিগবৈ আৰু এতিয়া পাই গলো ৰহা তো মোৰ ইফালে এখন ৰহা টোল গেট তো ইয়াৰ পৰা ভিডিও স্টাৰ্ট কৰিছো আৰু ইফালে বহুত বেছি কোৱালি আছিল তো সেইকাৰণে ভিডিও একো বনোৱা নাছিল তো আজি আমি দুজনে গৈ আছো দুখন বাইক এফালে চাওক মোৰ পুৰণা FZ খন আৰু এফালে ডিউক 200 তো বহুত বেছি ঠাণ্ডা মানে ঠাণ্ডা বাকি আমি দুজনে গৈ আছো এফালে লগৰটো আৰু এফালে মই আৰু এফালে চাওক নিউ মডেল ডিউক 200 খন আৰু মোৰ এখন বাইক যেহেতু ঘৰত ৰাখি আহিব লাগে থৈ আহিব লাগে মই কৈ আছিলো আপোনালোকক এখন বাইক সোনকালে ঘৰত থৈ আহিম বুলি তো সেইকাৰণে এখন বাইকে লৈ আহিলো বিহু খোৱা হ'ব আৰু বাইকখনো ঘৰত থৈ আহিম হিমালয়ানখন গুৱাহাটীতে থৈ আহিছো এখন বাইক এবাৰ লৈ যাওঁ বাকি 10 মিনিট মান ৰখিলো ৰহাত তো এতিয়া ইয়াৰ পৰা গৈ থাকো আৰু যেহেতু এতিয়া বতৰটো ধুনীয়া হৈ গৈছে পুলিচ চলি ইমান নাই দেখা তো লগ পাই আছো মটৰ ব্লগত তো বলক তো ৰাইট গাইস আহি গলো মটৰ ব্লগত তো এফালে ৰহাৰ পৰা ওলাই দিলো বহুতখিনি সময় গুচি গ'ল হেলমেটটো সিটত থৈ দি ফটো মাৰি আছিলো ডাকে পৰি এইটো কেমেৰাটো ডাকে লাগিল অলপমান বাইকৰ পৰা পৰি গ'ল ৰ'দ ওলোৱা দেখি ভাবিছিলো কুঁৱলী শেষ হ'ল বুলি কিন্তু এইফালে চাওক এনেকুৱা কুঁৱলী পৰি আছে নগাঁও পামহে এতিয়া বহুত বেছি কুঁৱলী তো এতিয়া আকৌ ৰ'দটো ওলালে এতিয়া ভাল লাগিছে বহুত বেছি ঠাণ্ডা তিনিটা জেকেট পিন্ধিছো তথাপিও মানে বহুত ঠাণ্ডা লাগি আছে গাইছ এফালে পাই গ'লো জখলা বন্ধা আৰু ইয়াৰ পৰা কাজিৰঙা বেছি দূৰ নাই চাগে 10 কিলোমিটাৰমান আছে কাজিৰঙা ষ্টাৰ্ট হৈ যাব 8 কিলোমিটাৰৰ পৰাই ষ্টাৰ্ট হৈ যাব কাজিৰঙা ইয়াৰ পৰা হৈ গ'ল কাজিৰঙা ষ্টাৰ্ট এইফালে চাওক মজা ভিউ আগফালৰ পৰা ৰ'দটো আহি আছে সেইকাৰণে আগফালৰ পৰা বেয়া উঠিব হৈ গ'ল আৰু স্পীড লিমিট ষ্টাৰ্ট হৈ গ'ল আৰু ষ্টাৰ্ট এইফালে চাওক মোৰ স্পীড এফালে পাই গ'লোহি কাজিৰঙা মানে কাজিৰঙা ষ্টাৰ্ট হ'ল আৰু ইয়াতে ৰখিলো অলপমান বাকি এফালে বাইক কিখন আৰু এফালে বনাই আছো চাহ এফালে পানী বটল আহি গৈছে এফালে পুৰা গ্ৰীণ টি তো গ্ৰীণ টি বনাই আছো বাকি 2 মিনিটত হৈ যাব বাকি ইয়াত চাহ তাহ খাই গৈ থাকিম ইয়াৰ পৰা চাওক মজা লাগি আছে 5 মিনিটমান ৰখো ইয়াত চাহ তাহ খাই লওঁ তাৰপিছত আকৌ ইয়াৰ পৰা গৈ থাকিম তো ইয়াতে ৰখিছিলো বহুতখিনি সময় ৰখা হ'ল 15-20 মিনিট চাহ তাহ খালো বাকি ইয়াৰ পৰা ওলাই দিওঁ লগ পাই আছো মটৰ লগত ইয়াতে ৰখিছিলো অলপ সময় বাকি ইয়াৰ পৰা এতিয়া ওলাই দিওঁ এইফালে পুৰা কঠীয়া পাৰিলে কৰবাত আকৌ ৰুলেই আমাৰ ফালেতো অকল এবাৰে খেতি কৰে বছৰেকত এইবিলাক চব দুবাৰ কৰে তো আহি পাই গ'লো কহৰা কাজিৰঙাৰ মেইন গেটখন এইফালে মোৰ লেফ্ট চাইডে কাজিৰঙাৰ মেইন গেট বাপৰে বাপ এখন গৰু বজাৰ দেখোন গৰু চাওক না বজাৰখন অকল গৰু বজাৰ মানে চব সৰু গৰু চব ইয়াতে কৰি লওঁ বাইকত ফিউল আপ তো এফালে পাই গ'লোহি নুমলীগড় আৰু ইয়াৰ পৰা ৰাস্তাও একদম ধুনীয়া যোৰহাটলৈকে একো টেনশ্যন নাই সেই যোৰহাটৰ পৰা সেইখিনিহে অলপমান মানে প্ৰব্লেম হয় ইয়াৰ পৰা যোৰহাট একদমেই টেনশ্যন নাই একবাৰো ৰখিব দৰকাৰ নাই বিন্দাছ গৈ থাকা আৰু দেৰগাঁও পামগৈ আৰু ইয়াৰ পৰা দেৰগাঁও চাগে আৰু 15 কিলোমিটাৰমান আছে আগতে এখন 120-25 একদম ইজিলি চলাইছিলোঁ এতিয়া 100ৰ ওপৰতে যাব নোখোজে এইফালে পাই গ'লো দেৰগাঁও টাউন চাওক ইয়াৰ পৰা যোৰহাট বেছি দূৰ নাই 25 কিলোমিটাৰমান হ'ব চাগে বাকী এইফালে পাই গ'লোহি যোৰহাট আৰু বাইপাছেদি যোৱা নাই বাইপাছটো বেয়া হৈ আছিল বনাইছে নাই নাজানো বনাই আছিল কিন্তু সেইফালে ভিৰো লাগে বাইপাছতো আৰু ৰাস্তাটো বহুত বেয়া সেইকাৰণে টাউনৰ মাজেদিয়ে যাওঁ এইফালে জাষ্ট এইডোখৰে বেয়া আগত বেছি বেয়া নহয় আৰু শ্বৰ্টকাটো হয় বাইপাছেদি ঘূৰাও হয় এইফালে ৰাস্তাও কাম চলি আছে এইফালে যোৰহাট টাউনৰ পুৰা মাছমজিয়াত আহি পাই গ'লো লগৰটো
ক'ত থাকি আহিলে আছে পিছফালে আজিৰ দিনটোত মানে চবফালে বিহু বজাৰ বহি আছে তাতে চানডে তাতে আজি বিহুৰ উৰুকাৰ আগদিনা চবফালে মানে বজাৰে বজাৰ এইবিলাক কাম চলি আছে ৰাস্তাৰ ৰাতিপুৱাৰ পৰা ক'তো একো খোৱাও নাই মানে ৰাতিপুৱা চাহটো নিজে বনাই খালোঁ আৰু লাঞ্চটো ক'ৰবাত কৰিব লাগিব শিৱসাগৰত কৰিম বুলি ভাবি আছিলোঁ বাট ইমান দূৰলৈকে দেখাই নাটানিছে মানে ব্ৰেকফাষ্টো একো কৰা নাই চ' চাওঁ য'ত মানে ভাল ধাবা চাবা পাই যাওঁ তো তাতে সোমাই দিম বুলি ভাবিছোঁ মানে চাওঁ আৰু পালে ইয়াতে সোমাই দিম মানে য'ত পাওঁ তাতে সোমাই দিম আৰু মোৰ হিমালয়ানখন লৈ আহিলেতো এইবিলাকত একো কথাই নাই লাষ্ট মান্থহে আহিছোঁ মই পূৰা উৰাই মেলি লৈ গৈছোঁ কিন্তু এইখন বাইক মানে ছাছপেনশ্যনবিলাক একদম দুৰ্বল হৈ গ'ল সেইকাৰণে মানে কষ্ট পায় আৰু বাইকখনেও কষ্ট পায় মানুহটোৰো কষ্ট হয় চব দুৰ্বল হৈ গ'ল আৰু 5 বছৰ 8 মাহ 5 বছৰ 9 মাহে হ'ল এইখন মানে 6 বছৰে হ'ব আৰু 3 মাহ আছে চাওক না 6 বছৰ চলালোঁ এখন বাইক ফাইনেলি এখন বাইক আজি ঘৰত থ'ব গৈ আছোঁ মানে বাইকখন ঘৰত থৈ আহোঁতে কিহত আহোঁ চাওঁ আহি দিম আৰু মানে বাইকখন নানো আৰু এইখনত আপোনালোকে আৰু ভিডিঅ' নেদেখে মানে আৰু মই ঘৰৰ পৰা অহাৰ পিছত এইখন মোৰ হাতত নেদেখে আৰু তাৰপিছত আৰু যেতিয়া ঘৰত যাম তেতিয়া থাকিলে চলাম আৰু তো ইয়াৰ পৰাই শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰম্ভ হয় ইফালৰখিনি যোৰহাট আছিল বাকী শিৱসাগৰ ডিষ্ট্ৰিক্টখন পাৰ হওঁতে বহুত সময় গুচি যায় 1.5-2 ঘণ্টা গুচি যায় 1.5 ঘণ্টামান গুচিয়ে যায় শিৱসাগৰখিনিত এইডাল হৈছে নামডাঙৰ শিলৰ সাঁকো এইডাল এই দলংখন মানে নামডাঙৰ শিলৰ সাঁকো এই দলংখন শিলৰে হয় মানে শিল কাটি কাটি বনোৱা দলং নামডাঙৰ শিলৰ সাঁকো আপোনালোকে ৰজাৰ দিনৰ হয় এখন নাম শুনিছেই সকলোৱে ৰাস্তাটো চাওক না কি মজা লাগি আছে ৰাস্তাটো বহুত বহল হ'ব এতিয়াতো পোৱালি হৈ আছে এইফালে পূৰা ৰাস্তা সেইকাৰণে মাটি তুলি আছে মানে ৰাস্তাটো বম ডাঙৰ ৰাস্তা হ'ব কিন্তু এতিয়া চাওক না ৰাস্তাটো ইমান সৰু দুখন বাছ আহিলে মানে অভাৰটেক কৰিবলৈ প্ৰব্লেম হৈ যায় তো ৰাইট গাইজ আহি পাই গ'লোহি শিৱসাগৰ আৰু ইয়াতে ধাবা এখনত ৰখিছোঁ তো যাওঁ এতিয়া খানা চানা খাওঁ তাৰপিছত আকৌ লগ পাম এইটো চাওক ভেজ থালি পৰ্ক উইথ বেম্বো চুপ তো বেছি দেৰি নকৰোঁ খানা চানা খাই লওঁ তাৰপিছত আকৌ ওলাই দিওঁ খানাটো বহুত ভাল হৈছে দেই থেংক ইউ আহি থাকিব মাজে মাজে আহিম 10ৰ ভিতৰত 11 পাইছে আপুনি বিশেষকৈ চাটনিকেইটা বহুত ভাল হৈছে তো ৰাইট গাইজ আহি পাই গ'লোহি শিৱসাগৰ আৰু ইয়াতে খানাটো খাই ল'লোঁ আছাম ফেমিলি ধাবা নামৰ এখন ধাবাত এইফালে আছাম ফেমিলি ধাবা ইহঁতৰে এখন নতুনকৈ বনাই আছে আছাম ফেমিলি ধাবা নতুনকৈ বনাইছে সেইখন বাকী ইয়াতে অলপমান ৰখোঁ আৰু এইফালে মোৰ বাইকখন ক'তো তেনেকৈ ব্ৰেক লোৱাই নাছিলোঁ একো সেইকাৰণে ইয়াতে অলপমান 10 মিনিটমান ব্ৰেক লওঁ খানা চানা খাই দিলোঁ খানাটো ইয়াৰে বহুত বেছি ভাল আছিল বহুত বেছি টেষ্টি আছিল আপোনালোকেও যদি যোৰহাটৰ পৰা এনেকৈ আহে এইটো ৰোডেদি বাইপাছেদি তো তেতিয়াহ'লে ইয়াত সোমাব পাৰে বাকী ইয়াতে 10-15 মিনিটমান বহোঁ তাৰপিছত আকৌ লগ পাই আছোঁ মটৰ লগত তো ৰাইট গাইজ ইয়াতে খানাটো খাই দিলোঁ আছাম ফেমিলি ধাবা সেইখনে আছিল তো এতিয়া আকৌ গৈ থাকোঁ তো এবাৰ ক'তো তেনেকৈ ৰখি চিষ্টেম নাই আৰু এবাৰ ডাইৰেক্ট গৈ থাকোঁ এইফালে মৰাণ টাউন আহি পালোঁ বহুত বেছি ট্ৰেফিক লাগি আছে ইয়াত ট্ৰেফিক থাকেই বাৰু ইভিনিঙত ইয়াত আকাশখন চাওক কিমান ধুনীয়া লাগি আছে এইটো ৰাস্তাটো মানে একদম ধুনীয়া কৰি দিলে আৰু তিনিচুকীয়ালৈকেতো পূৰা মাখানৱালা ৰোডহে একদমতো আপোনালোকে ক্লাছো টানিব নালাগে মানে আৰু তিনিচুকীয়াৰ পৰা ডিগবৈলৈকে সেইডোখৰ বনাই আছে সেইটো মানে অতি সোনকালে মাখানৱালা ৰোড হৈ যায়গা লেফ্ট চাইডে এইফালে আহিছে ডিব্ৰুগড় জগন্নাথ মন্দিৰ এইটো চাওক ইমান ধুনীয়া জগন্নাথ মন্দিৰ ইয়াতো বহুত মানুহ আহে দেখিছেনে বাছ গাড়ী ইমান আছে এইটো ৰাস্তাৰ আটাইতকৈ ভাল লগা ভিউটো মোৰ এইটো একদম গুৱাহাটীৰ পৰা ডিগবৈলৈকে আটাইতকৈ ভাল লগা ভিউটো মানে ৰাস্তাডোখৰ এইটো মজা লাগে চাওক না ব্ৰিজখন মানে ফ্লাইঅভাৰখন
গৈ পামেই আৰু বেছি দূৰ নাই মাকুম পাই গ'লোঁ ডিগবৈ পামেই আৰু গধূলি হৈ গ'ল আৰু পাওঁতে একো নাই ভালে কুশলে একদম ধুনীয়াকৈ আহি পালোহি বাকী বাইকখনে বহুত চাথ দিছে মোক সেইদিনা ষ্টাৰ্ট নহওঁতে ভাবিছিলোঁ কেনেবাকৈ ৰাস্তাত প্ৰব্লেমে কৰে নেকি বুলি কিন্তু নাই মোৰ একো এটা প্ৰব্লেম কৰা নাই মানে একদম বিন্দাছ ধুনীয়াকৈ আহিছোঁ এটাও প্ৰব্লেম বাইকৰ ফালৰ পৰা এটাও প্ৰব্লেম পোৱা নাই ধুনীয়াকৈ পাই গ'লোহি পালোহি আৰু 10 কিলোমিটাৰ আছে অলমষ্ট পালোহিয়ে তো গধূলিয়ে হ'ব হৈছে তো ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো এইডোখৰতে শেষ কৰি দিওঁ আৰু বাকী এইখনৰ লগত মোৰ এইটো লাষ্ট মানে ৰাইড আছিল লং ৰাইড তাৰপিছত অলপ চলপ চলোৱা হ'ব কেতিয়াবা কিন্তু তেনেকৈ একো ৰাইড নহয় আৰু এখনৰ লগত এই কেতিয়াবা চলাওঁ ভিডিঅ' চিডিঅ' বনাম আৰু এখনত বাকী লং ৰাইডটো নেদেখে আৰু এখনত যদি এনেই ক'ৰবাত ওচৰে পাজৰে যাওঁ তেতিয়াহ'লেহে দেখিব আৰু বাকী এইটোৱে মোৰ এখন বাইকত লাষ্ট লং ৰাইড আছিল বাকী বহুত ফুৰিলোঁ বহুত ঘূৰিলোঁ এইখনত আজি 6 বছৰ হ'ব আৰু 3 মাহ আছে তো এতিয়াৰ পৰা মই এখন নচলাওঁ আৰু ঘৰত থৈ দিম এতিয়াৰ পৰা হিমালয়ানখনে মোৰ লগত থাকিব তো এখন ঘৰত থাকিব বাকী কেতিয়াবা ঘৰত আহিলেহে এখন চলাম আৰু তো এইখনৰ লগত বহুত ইম'শ্যন জড়িত হৈ আছে তো এইখনকতো কেতিয়াও পাহৰিব নোৱাৰোঁ বাকী কি ক'ম আৰু বাইকখনে বহুত চাথ দিছে মোক মানে ভাবিছিলোঁ মই কেনেবাকৈ ৰাস্তাত প্ৰব্লেম কৰে নেকি বুলি 3 মাহ চলোৱা নাই বাইকখন আৰু পুৰণাও হৈছে 6 বছৰ হ'ল কিন্তু এটা প্ৰব্লেমো হোৱা নাই একো প্ৰব্লেম পোৱা নাই বাইকখনৰ ফালৰ পৰা একো এটা প্ৰব্লেম পোৱা নাই এবাৰ মানে ষ্টাৰ্ট মানে নোহোৱাকৈও হোৱা নাই মানে এবাৰ চেল্ফ মিছ হৈছে বা কিবা হেৰি হৈছে একো এটা প্ৰব্লেম পোৱা নাই মানে সেইকাৰণে বহুত ধুনীয়াকৈ আহিলোঁ মানে একো কষ্ট নোপোৱাকৈ তো আজি ভিডিঅ'টো ইমানেই আছিলে গধূলি হ'ব হৈছে আৰু তো ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো লগ পাম বেলেগ এটা ভিডিঅ'ত তো আজিলৈ বাই বাই